ইছলাম ধৰ্ম গ্ৰহণ নকৰা লোকজনৰ নচৰ দেহ অৱশেষত কৰা হ'ল কবৰস্থান। ইছলাম ধৰ্ম গ্ৰহণ কৰা বুলি ভাবি দাহন কৰিবলৈ নিনিলে মৃতদেহ। ধমধমাত ভেৰভেৰিত এটা মৃতদেহক লৈ সমস্যাত এখন সমাজ। নলবাৰী আৰু বাক্সা জিলাৰ সীমামূৰীয়া ধমধমাৰ ভেৰভেৰিত সোমবাৰে এজন লোকৰ মৃতদেহক লৈ সমস্যাত পৰা দেখা গ'ল এখন সমাজ। সোমবাৰে পুৱা বাক্সা জিলাৰ ভেৰভেৰিত বন্য হস্তীৰ আক্ৰমণত নিহত হয় প্ৰবীণ দাস নামৰ এই লোকজনৰ। উত্তৰ ভেৰভেৰি মিলন প্ৰাথমিক বিদ্যালয় নামৰ অপ্ৰাদেশিকৃত বিদ্যালয়খনৰ শিক্ষক প্ৰবীণ দাসে বহু বছৰ পূৰ্বে এগৰাকী ইছলাম ধৰ্মী যুৱতীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। ইছলাম ধৰ্মী যুৱতীগৰাকীৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱাৰ পিছৰে পৰা নিজ পৰিয়ালৰ সৈতে এক প্ৰকাৰ সম্পৰ্ক বিচ্ছিন্ন হোৱাত পত্নীৰ গাঁৱতেই থাকিবলৈ লৈছিল যদিও প্ৰবীণ দাসে গ্ৰহণ কৰা নাছিল ইছলাম ধৰ্ম, আনহাতে পত্নীও গ্ৰহণ কৰা নাছিল হিন্দু ধৰ্ম। সোমবাৰে আবেলি প্ৰবীণ দাসৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত ভেৰভেৰিৰ বাসভৱনলৈ নিয়া হয় যদিও বিমূৰত পৰে চুবুৰীয়াবাসী, কিয়নো প্ৰবীণ দাসৰ পৰিয়ালে প্ৰবীণ দাসে ইছলাম ধৰ্ম গ্ৰহণ কৰা বুলি ভাবি দাহন কৰিবলৈ নিনিলে মৃতদেহটো। আনহাতে ইছলাম ধৰ্ম গ্ৰহণ নকৰা হেতুকে ইছলাম ধৰ্মৰ ৰীতি নীতিৰে জানাজা কৰাৰ ক্ষেত্ৰতো সমস্যাত পৰে চুবুৰীবাসী। অৱশেষত প্ৰবীণ দাসৰ পত্নী আৰু পুত্ৰৰ সন্মতি সাপেক্ষে পত্নীৰ আত্মীয়সকলৰ লগতে একাংশ শুভকাংক্ষীয়ে কবৰস্থ কৰে প্ৰবীণ দাসৰ মৃতদেহটো। আজি এটা দুৰ্যোগ আমাৰ যোৱা ৰাতি তাৰমানে বনৰীয়া হাতীয়ে প্ৰবীণ দাস নামৰ এগৰাকী শিক্ষকো আছিল। তেওঁ এনে এখন স্কুলত কামো কৰি আছিল। ৰাতিপুৱা মোটামুটি 4টামান বজাত তেওঁ উঠি পেলাই বাহিৰত যাওঁতে এটা দঁতাল হাতীয়ে খেদি নি তেওঁক মাৰি পেলায়। এতিয়া প্ৰবীণ দাস বুলি ক'লে প্ৰবীণ দাসৰ বিষয়ে জনাটো অলপ আৱশ্যকো আছে। তেওঁ মুছলিম ছোৱালী বিয়া কৰাইছে। আমাৰ গাঁৱৰে ৰছিদা বেগম বুলি এজনী ছোৱালীক তেওঁ বিয়া কৰাইছিল আৰু বৈবাহিক সূত্ৰে তেওঁ সমাজত আছিল যদিও তেওঁ ধৰ্ম কি লৈছিল এই সম্পৰ্কত কিন্তু মই একদিন প্ৰশ্ন কৰিছিলোঁ। মই এদিন প্ৰশ্ন কৰোঁতে তেওঁ মোক কৈছিল যে হয়, মই মুছলিম ছোৱালী বিয়া কৰাইছোঁ আৰু মই এইখন সমাজত আছোঁ, কিন্তু কথা হ'ল কি ধৰ্ম সম্পৰ্কত মই তেওঁ নিজে যিটো ধৰ্ম পালন কৰিছে তাত মোৰ ক'বলগীয়া নাই আৰু ময়ো মোৰ ধৰ্ম পালন কৰি আছোঁ, এনেকৈ তেওঁ কৈছিল। কিন্তু আজি এটা বৰ এটা কনফিউজনত পৰা গৈছে আমাৰ সমাজখনে। তেওঁৰ মৃত্যুত এতিয়া মুছলমানে সৎকাৰ কৰিব নে হিন্দুৱে সৎকাৰ কৰিব? এতিয়া কথা হ'ল কি, এতিয়া তেওঁ কোৱা মতে তেওঁ হিন্দু ধৰ্ম ত্যাগ কৰা নাই। মই জানাত মই প্ৰশ্ন এটা নিজেই কৰিছিলোঁ তেওঁ। আৰু এতিয়া বাকী আমাৰ মানুহখিনি এটা হেৰিত পৰিছে, তাৰমানে বিপদত পৰিছে। ইছলাম ধৰ্ম মতে হিন্দু নহয়, আমাৰ ইছলাম যদি ধৰ্ম গ্ৰহণ নকৰে তেনেহ'লে তেওঁ ইছলামিক কালচাৰ মতে তেওঁৰ সৎকাৰ কৰিব নোৱাৰে। আৰু যদি তেওঁ ইছলাম ল'লেহেঁতেন তেতিয়াহ'লে আমাৰ ক'বলগীয়া একো নাছিল, আমি নিজে সৎকাৰ কৰিব পাৰিলোহেঁতেন। এতিয়া আমি দমোজাত পৰিছোঁ। এতিয়া তেওঁলোকৰ যিখন সমাজ, তেওঁৰ ৰিলেটিভ আছে, এতিয়াও আছে, তেওঁলোক আহি পেলাই যদি তেওঁলোকে কিবা কৰে তাত আমাৰ ক'বলগীয়া একো নাই, আমি অ'কে। এতিয়া মই ঠিক জানা নাই, মই এইমাত্ৰ আহি পাইছোঁতো, যদি যোগাযোগ কৰিছে কি উত্তৰ আহিছে মই গম নাপাওঁ। এতিয়া গাঁওবুঢ়াই বা কি কয়, গাঁওবুঢ়াজনো আছিল ইয়াতে। নমস্কাৰ ৰাইজ। যি আমাৰ হাতীৰ উপদ্ৰৱ চলি আছে, এটা কথাৰ কাৰণে উপদ্ৰৱ চলি আছে, আমাৰ মানুহৰ যিটো সমস্যা হৈছে, সিহঁতৰ জেগা থকা নোহোৱাৰ কাৰণে জেগা নোহোৱা হৈ গৈছে। তেওঁলোক পাহাৰৰ পৰা নামি আহি ইয়াত খাদ্য খাব পায়, গতিকে ইয়াত আহি ভৈয়ামত আহি খাদ্যটো পায় কাৰণে থকাৰ সুবিধা ঘটে, গতিকে সেইকাৰণে ইয়াত অত্যাচাৰটো বেছি হৈছে। কালি নিশা আজি ৰাতিপুৱা 4:30 বজাত হোৱা বুলি শুনিছো। গতিকে শুনিলে তাৰপিছত আৰু নিয়া বুলি শুনিলো গুৱাহাটীত। প্ৰবীণ দাস নেকি না দাসে লিখে না আলি লিখে, কিন্তু এওঁ আৰু জাতীয় ধৰ্মটোও বদলাইছে না পুৰা হিচাপে নাজানে। এনে প্ৰবীণ দাস আছিল, তেওঁ যিহেতু এটা এমকাষ্টৰ ছোৱালী বিয়া কৰলাক, আমাৰ গাঁৱৰ লগতো সম্পৰ্কই নহ'ল। এতিয়াও মই সঠিককে নাজানো, কিন্তু গাঁও প্ৰধান হিচাপে তেখেতে আলি লিখে না, তাৰমানে তেওঁ ধৰ্মটো কিয় বদলাম পাইছে। তাৰ ল'ৰাটো কবৰ দিছিল, আগতে এটা এক্সিডেণ্ট হৈ মাৰা গ'ল। যেতিয়া এক্সিডেণ্ট হয় তেতিয়া তেওঁৰ ল'ৰাটো কবৰ দিছে। মই তেতিয়া ভাবছো তেতিয়াৰ পৰা এই উপাধিয়ে বদলাই দিছে। ভোটাৰ লিষ্টৰ সেইটো চেপ্টাৰ মোৰ চেপ্টাৰত নাই, এটা বেলেগ চেপ্টাৰত সেই কথাখিনি। যিয়ে নহওক,
এইটো এতিয়া চব প্ৰশাসনে মই প্ৰশাসনৰ মানুহক ফোন কৰিছিলোঁ চল ডিপাৰ্টমেণ্টক তেখেতসকলে আহিম বুলি কৈছিল কোৱাৰ পিছত এতিয়া তেখেতসকলে এইখিনি অলপ দায়িত্ব ল'ব লাগে আৰু মানে ইয়াত যে আমি জনসাধাৰণখিনি মানে ইয়াৰ ক্ষেত্ৰত আমি হাৰাচমেণ্ট পাই আছোঁ এতিয়া সমজুৱাভাৱে তেখেতে কোনোখন সমাজতে হেৰি নাই, কোনো ইছলামিক সমাজ বা হিন্দু সমাজত নাই বুলি আমি জানিব পাৰিছোঁ। এতিয়া সেইটো কথা খবৰস্থ দিয়া হ'ব না? সেইটো মোৰ ফালৰ পৰা ডিচিজন, এইটো তেওঁলোকৰ গাৰ্জেন আছে, গাৰ্জেনকে এতিয়া সুধিব গ'ল, তেখেতসকলে আমাৰ আপত্তি নাই, যিহেতু সি এটা কাষ্টৰ ছোৱালী বিভাগ আছে, তেখেতসকলৰ পৰামৰ্শতে যি কৰে। আমাৰ এই ৰাজীৱ আহমেদো আছিল। জানিব পৰা মতে তেখেতে ইছলাম ধৰ্ম গ্ৰহণ কৰা নাই। এতিয়া জানা যাওঁ তেনেধৰণৰ কিন্তু মই ভাবিছিলো কি ল'ৰাটো যিহেতু খবৰ দিছিল তেতিয়াৰ পৰা মই ইছলাম ধৰ্ম গ্ৰহণ কৰা বুলি ভাবি আছো, সেই ভিত্তিতে কৈছো, কিন্তু আজিহে গম পালো তেওঁ বোলে ইছলাম ধৰ্ম গ্ৰহণ কৰা নাই। এতিয়া সমস্যাটো আমাৰ মাজত হৈছে, গতিকে তেওঁলোকৰ পৰিবাৰ আছে, ল'ৰাটো আছে, গতিকে ডিচিশ্যন ল'ব নোৱাৰে। মই এতিয়া এই ক্ষেত্ৰত আজি মই ডিচিশ্যন ল'ম, কালি মাইকীটো এটা উল্টা কেছ দিব, ধৰি লওক কিবা এটা সেই কমপ্লেইন কৰি মোৰ ওপৰত যদি কৈ দিয়ে, তেতিয়া মই কি কৰিম? এতিয়া এইটো হ'ল তেওঁৰ ওপৰত নিৰ্ভৰ। ধমধমাৰ পৰা নজৰুল হকৰ ৰিপৰ্ট, এণ্টনি প্ৰসাদ।